হেল্ল' ডিয়াৰ ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল পোহৰ বুক 24। আজি মই লৈ আহিছোঁ কেইটামান মেথছ সম্পৰ্কিত শ্বৰ্ট ট্ৰিক। গতিকে প্ৰথম প্ৰশ্নটো হ'ল ফাইণ্ড দ্য ভেলু অফ 1+1/3 + 1/2 + 1/4। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি লাষ্টত কি আছে সেইটো লিখিম। লাষ্টত কি দি আছে 1/4, গতিকে 1 4। তাৰপিছত কেইটা ষ্টেপ দি আছে 1 2 3, 1 2 3। কি দি আছে 2 3 1। আমি লাষ্ট তলৰ পৰা লিখি যাম 2 3 1। তাৰপিছত আমি কি কৰিম, এই দুটা পূৰণ কৰি তাৰ লগত সন্মুখৰটো যোগ কৰি বহুৱাই যাম। গতিকে 2 4 যা 8, তাৰ লগত 1 এড কৰিলে কিমান হ'ব 9। 3 9 যা 27, তাৰ লগত 4 এড কৰিলে কিমান হ'ব 31। 131 যা 31, তাৰ লগত 9 এড কৰিলে কিমান হ'ব 40। গতিকে শুদ্ধ উত্তৰটো হ'ব 40/31। গতিকে অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক সেইদৰে কুৱেশ্যন নাম্বাৰ 2 দি আছে চিম্প্লিফাই দ্য ভেলু অফ 15 + 1/6 + 1/8 + 1/10। গতিকে আমি লাষ্টৰ পৰা লিখি যাম। ইয়াতে কি দি আছে 1/10, 1 10। তাৰপিছত কেইটা ষ্টেপ দি আছে 3টা, 1 2 3, 1 2 3। কি দি আছে 8 6 15। আমি তলৰ পৰা লিখি যাম 8 6 15। এতিয়া আমি কি কৰিম, এই দুটা পূৰণ কৰিম, তাৰ লগত 1 এড কৰি তলে তলে বহুৱাই যাম। কি 8 10 যা 80, তাৰ লগত 1 এড কৰিলে তোমাৰ কি হ'ব 81। তাৰপিছত 6 আৰু 81 পূৰণ কৰিলে কিমান হ'ব 6 6 8 যা 48। তাৰ লগত আকৌ সন্মুখৰটো এড কৰিব লাগিব, এড 10 কিমান হ'ব 6 9 4। গতিকে ইয়াত কিমান হ'ব 4 9 6। আকৌ আমি এই দুটা পূৰণ কৰিম, কিমান হ'ব 4 9 6, কিমান আছে 15। আমি পূৰণ কৰিম 5 6 যা 30, 0 কেৰি 3, 9 5 যা 45 কেৰি 3 to 48, 8 কেৰি 4, 5 4 যা 20 কেৰি 4 এড কৰিলে হ'ব 24। 6 9 4 এড কৰিলে হ'ব 0 14 4। ইয়াতে কিমান 13 14 4 7। আমি 15 আৰু 496 পূৰণ কৰি কিমান পালোঁ 7440। আকৌ তাৰ লগত সন্মুখৰ 81টো এড কৰিব লাগে। গতিকে এড 81 কিমান হ'ব 1 2 5 7 5 2 1। আমাৰ এনচাৰটো হ'ব 7521/496। এতিয়া আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন কেইটা এইটো চাওক, তলত দি আছে 496। ইয়াতে আমাৰ তলত কি বাহিৰ হৈছে 496 আৰু ক'তো 496 নাই। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ। এতিয়া আমি শিকিম বিয়োগৰ ক্ষেত্ৰত কি দি আছে ফাইণ্ড দ্য ভেলু অফ 1 - 1/2 - 1/3 - 1/5। চেম ধৰণে যোগৰ ক্ষেত্ৰত যেনেকৈ আমি কৰিছোঁ বিয়োগৰ ক্ষেত্ৰতে তেনেকুৱা ধৰণে কৰিব লাগিব। গতিকে লাষ্টত কি দি আছে 1/5। ইয়াতে আমি কি লিখিম 1 5। কেইটা ষ্টেপ দি আছে 1 2 3, 1 2 3। আমি তলৰ পৰা লিখি যাম। ইয়াতে কি দি আছে 3, তাৰপিছত দি আছে 2, তাৰপিছত দি আছে 1। এতিয়া আমি এই দুটা পূৰণ কৰিম, তাৰপিছত কি তাৰ সেই পূৰণ ফলৰ পৰা 1 মাইনাছ কৰিম। কিয় মাইনাছ কৰিম, কাৰণ ইয়াতে কি চিন দি আছে মাইনাছ চিন দি আছে।
সেইকাৰণে মাইনাছ কৰিম। যদি প্লাছ চিন দিয়া থাকে তেনেহ'লে আমি সন্মুখৰটো কি কৰিম প্লাছ কৰিম। প্লাছ চিন দিয়া থকাৰ কাৰণে আমি প্লাছ কৰিছিলোঁ। এতিয়া মাইনাছ দি আছে সেইকাৰণে আমি কি মাইনাছ কৰিম। কি দিয়া আছে 5 3 যা 15 তাৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 14 2 14 যা 28 তাৰ পৰা যদি আমি 5 মাইনাছ কৰোঁ তেনেহ'লে কি হ'ব 23 123 যা কিমান হ'ব 23 হ'ব। তাৰ পৰা যদি আমি 14 মাইনাছ কৰোঁ 23 মাইনাছ 14 কিমান হ'ব আমাৰ 9 ইয়াতে কিমান হ'ব 9 হ'ব। গতিকে আমাৰ এনচাৰটো হ'ব 9 ডিভাইডেড বাই 23 অৰ্থাৎ 9/23 আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ 9/23। সেম ধৰণে আৰু এটা লৈছোঁ ফাইণ্ড দ্য ভেলু অফ 1 মাইনাছ 1/3 মাইনাছ 1/4 মাইনাছ 1/6। আমি লাষ্টৰ পৰা লিখি যাম। ইয়াতে কিমান দিয়া আছে 1 6 তাৰপিছত কেইটা ষ্টেপ দিয়া আছে 1 2 3 গতিকে 1 2 3 তলৰ পৰা লিখি যাম এতিয়া 4 তাৰপিছত 3 তাৰপিছত কি দিয়া আছে 1। এতিয়া এই দুটা পূৰণ কৰিম আৰু তাৰ পৰা এই সন্মুখৰটো বিয়োগ কৰি তলে তলে বহুৱাই যাম। গতিকে 6 4 যা 24 24 মাইনাছ 21 মাইনাছ 1 গতিকে কিমান হ'ব 23। এতিয়া 23 3 যা পূৰণ কৰিলে হ'ব 69 মাইনাছ 6 তেনেহ'লে কিমান হ'ব 63 163 যা কিমান হ'ব 63 মাইনাছ 23 63 মাইনাছ 23 কিমান হ'ব 40 গতিকে আমাৰ এনচাৰটো হ'ব 40 লাষ্টৰটো ওপৰত লিখিম তাৰ সন্মুখৰটো তলত লিখিম 63 গতিকে আমাৰ অপশ্যনটো হ'ব শুদ্ধটো হ'ব 40/63 অৰ্থাৎ 40/63। আশা কৰিছোঁ অংককেইটা আপোনালোকে বুজি পাইছে। গতিকে দয়া কৰি মোৰ চেনেল পোহৰ বুক 24টো ছাবস্ক্ৰাইব কৰিব।